বৈধ কয়লা খননৰ কাৰণে পাটকাই পৰ্বত ইতিমধ্যে শেষ গৰাহত আছে। গতিকে সকলোখিনি দেখিও মুখ্যমন্ত্ৰীয়ে কিয় নেদেখা নিচিনাকৈ আছে আমি এইটো গম পোৱা নাই। গতিকে আমি আজি অসমীয়া যুৱ মঞ্চই আমি দাবী জনাব বিচাৰিছোঁ অসম চৰকাৰক, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে পাটকাই পৰ্বতখন ইতিমধ্যে শেষেই হ'ল, যিকণ আছে সেইকণ ৰক্ষা কৰক। আৰু এই পাটকাই পৰ্বত শেষ কৰাৰ আলমত আছে কয়লাৰ চিণ্ডিকেট, কয়লা অবৈধ বেহা। আৰু এই কয়লা চিণ্ডিকেটৰ লগত জড়িত আছে খুদ দুজন বিধায়ক এই কয়লা চিণ্ডিকেটৰ লগত জড়িত হৈ আছে। এই আমি কোৱা কথা নহয়, এই পেপাৰত কোৱা কথা আমি আপোনাক দেখাই দিছোঁ। এজন হৈছে বলিন চেতিয়া আৰু এজন আছে ভাস্কৰ শৰ্মা। এই দুজন কয়লা চিণ্ডিকেটৰ লগত জড়িত বুলি আমি পেপাৰে পত্ৰই নিউজ চেনেলত পাইছোঁ। গতিকে আমি তথ্য সহকাৰে আপোনালোকক দিছোঁ যে আমি ইতিমধ্যে পাইছোঁ শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ নেতৃত্বত চোৰাং কয়লাৰ বৃহৎ চিণ্ডিকেট। দৈনিক 250খনকৈ গাড়ী যায় আৰু 1.5 লাখ টকাকৈ তেওঁলোকে সংগ্ৰহ কৰে, পাৰ গাড়ীত 1.5 লাখ টকা। গতিকে কিমান তেতিয়াহ'লে কৰ ফাঁকি দি পেলাই তেওঁলোকে কোটি কোটি হাজাৰ কোটি টকা কৰ ফাঁকি দি পেলাই ব্লেক মানি, এই ব্লেক মানি ক'ত গৈছে, কাৰ পকেটলৈ গৈছে? পাহাৰ পৰ্বত গোটেই অসমৰ আপোনাৰ লিডুৰ মাঘে তাক চব খতম কৰি পেলাইছে। আৰু তাৰ এই আপোনাৰ বলিন চেতিয়া আৰু ভাস্কৰ শৰ্মা এই দুজনৰ আঁৰত আছে বি গণেশ আৰু সুনীল গুৰুং, এই দুজন কালপিত ডকাইত। এই ডকাইত দুটাই কি কৰিছে, পইচাটো তোলে আৰু তুলি পেলাই কি কৰে, এই বলিন চেতিয়া আৰু ভাস্কৰ শৰ্মাক হয়তো আনি দিয়ে আৰু তেওঁলোকে হয়তো ক'ৰবাত ওপৰলৈ পঠিয়ায়। এতিয়া ক'লৈ পঠিয়াই খালে আমি সেইটো নাজানো, সেইটো আনটোৱে ক'লৈ ওলাব। এতিয়া খাৰ চঙৰ পৰা দৈনিক প্ৰায় 200 গাড়ী ওলায়, এই আপোনাৰ লিডু মাঘে তাৰপৰা ওলায়। গতিকে আমি সন্মানীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে আপোনাক ইলেকশ্যনৰ আগত এটা ডাঙৰ এটা বদনাম কৰিব বাবে এটা ষড়যন্ত্ৰ কৰিছে এই দুজনে। আৰু এই দুজন যদি এনেকুৱা দুজন যদি চিণ্ডিকেটৰ লগত জড়িত যদি বিধায়ক থাকে, তো অসমখন ৰসাতলৈ যাবই। যি সোণৰ অসম গঢ়াৰ লক্ষ্য আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, এই সোণৰ অসম হৈ নাথাকিব। এতিয়া পাটকাই পৰ্বত যদি শেষ হৈ যায়, তো সোণৰ অসম বুলি কাক ক'ম আমি? আৰু তাৰ আলমত মানে এই দুজন বিধায়কে যে চলাইছে, আমি লাষ্ট পাইছোঁ যে দুজন বিধায়ক চিণ্ডিকেটৰ লগত জড়িত। এই সৰু সৰু ৰৌ পুঠিঅলাক ধৰি লাভ নাই, ধৰিব লাগিছে বাহু বৰালি এইবিলাকক ধৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ইমান যুগ ধৰি প্ৰত্যেক বছৰে চলি আছে। গতিকে অসম চৰকাৰে কি দেখা নাই? আৰু ইয়াৰ লগতে আমি আজি ক'ব বিচাৰিছোঁ আমাৰ আমগুৰি শিমলুগুৰিত চলি আছে এজন কোঁৱৰ উপাধি সুৰেশ কোঁৱৰ নামৰ এজন ব্যক্তিয়ে তাত চিণ্ডিকেট চলাই আছে, সেইজনকো বন্ধ কৰিব পৰা নাই। এতিয়া শুনিছোঁ যে শিলৰ চিণ্ডিকেটো তেখেতে চলাইছে নাজিয়াত আপোনাৰ বিহুবৰ গোটেই তাত শিল খান্দি শেষ কৰি দিছে। এই কোঁৱৰ উপাধি যিজন ব্যক্তি, এইজনে কয়লা চিণ্ডিকেটত তেখেতে গাড়ীত 20,000 পৰা 25,000 টকাকৈ লৈ আছে, এখন ট্ৰেইনত 25-30 লাখ টকা লৈ আছে তাত। গতিকে অতি শীঘ্ৰে যদি অসম চৰকাৰে কোনো এইকেইজনৰ ওপৰত বিহিত ব্যৱস্থা নলয় বা সুনীল গুৰুং আৰু বি গণেশক যদি গ্ৰেপ্তাৰ নকৰে, কিন্তু অসমীয়া যুৱ মঞ্চক সোধাই দিয়ে। অসমীয়া যুৱ মঞ্চক কিন্তু কোণঠাও ৰোধ কৰিব নোৱাৰে। এইবাৰ কিন্তু ভয়াৱহ পৰিস্থিতি হ'ব তিনিচুকীয়াত, চিধা কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।